Hey guys, আজি মই ভিডিঅ'টো বনাই আছোঁ। আজি মোৰ হাইকোৰ্টত মেটাৰ কম আছিলে, দুটামান মেটাৰ আছিলে, চ' ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ। আপোনালোকে শুনি ভালে পাব। মই ক'ব বিচাৰিছোঁ যে যিবিলাক মানুহৰ মানে ভোটাৰ লিষ্টত নাম আছে, সিহঁতৰ কাৰণে এটা চিন্তাজনক কথা হয় যে এতিয়া আকৌ পুনৰীক্ষণ কৰিব, ৰিচেক কৰিব ভোটাৰ লিষ্টত নাম থকাবোৰৰ। তো ডেটছ আই এম টেলিং, যদি আপোনালোকৰ কি কৰা নাই, বাৰ্থ চাৰ্টিফিকেট বনোৱা নাই, বাৰ্থ চাৰ্টিফিকেটক মানে বিশেষকৈ প্ৰাধান্য দিয়া হ'ব আৰু। তো যদি বনোৱা নাই তো তেতিয়াহ'লে বাৰ্থ চাৰ্টিফিকেটখন বনাই লওক, আৰু অন্যথা আপোনালোকে মানে সমস্যাৰ সন্মুখীন হ'ব। সেইকাৰণে মই কৈ আছোঁ যে আপোনালোকে বাৰ্থ চাৰ্টিফিকেটটো যিমান সোনকালে পাৰে বনাই লওক, তেতিয়াহ'লে আপোনালোকৰ তেনেকুৱা একো অসুবিধা নহয়। সেইকাৰণে মই কৈ আছোঁ যে বিশেষ একো চিন্তাৰ কাৰণ নাই, কিন্তু বনাই লওক। যিহেতু বিজেপি চৰকাৰ, চ' আমাৰ যিকোনো সময়ত লাগি যাব যিকোনো বস্তু। ধন্যবাদ।